যেহেতু কেন্দ্ৰত NDA চৰকাৰ হৈছে আৰু NDAৰ ভাগিদাৰ হৈছে আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তো এইটো স্বাভাৱিক। এতিয়া মই ভাবোঁ আৰু বহুত উন্নয়ন হ'ব, তেখেতে পাৰ্লামেণ্টত কথা কোৱাৰ সুযোগ পাব। ইমান বছৰ নৱচৰণীয়া MP থৈ পেলাই তেওঁ মানে BTR হৈ পেলাই মাত দিব নোৱাৰিছিলে, কিন্তু এইবেলি এই 5টা বছৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া এই BTRৰ মানে উন্নয়ন লৈ পেলাই বহুখিনি মানে কথা তেওঁ দাঙি ধৰিব পাৰিব। আৰু যেহেতু NDA চৰকাৰ, UPPL আজি NDAৰ লগত মানে চামিল হৈ পেলাই অন্তৰ্ভুক্ত হৈ পেলাই ধুনীয়াকৈ মিলিজুলি চৰকাৰ এখন হৈছে, সেইকাৰণে মই ভাবোঁ যথেষ্ট উন্নয়ন হ'ব। আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়াটো নিশ্চিত আছিল আগতেই, আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আমাৰ মাননীয় চিফ প্ৰমোদ বৰা ডাঙৰীয়াও কৈছে, আমি আগতেই জানো যে আমি জিকিম। তো জিকাৰ যেনেকুৱা ভাবিছিলোঁ জিকিম সেনেকুৱা এক্সপেক্টেশ্যনটো নহ'ল। আমি ভাবিছিলোঁ যে 1.5-2 লাখ ভোটৰ ব্যৱধানত আমি জিকিম, কিন্তু লাষ্ট অফ অল ৰেজাল্টত যিটো দেখা গ'ল যে আমি 50-51 হাজাৰ ভোট লৈ পেলাই আমি জিকিলোঁ। তথাপিও আল্টিমেটলি জিকিলোঁ যে নৱচৰণীয়াক আমি বিদায় দিব পাৰিছোঁ, কাৰণ নৱচৰণীয়া 10টা বছৰ যি ক্ষতি কৰিছে BTR বাকীৰ কাৰণ মানে ৰাইজৰ কাৰণে বহুত বেয়া এটা মানে এফেক্ট পৰিছে। তো মই ভাবোঁ যে এই 5টা বছৰত 10 বছৰ যিটো ক্ষতি হৈছে সেইটো হয়তো নিশ্চয় জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেওঁ পূৰণ কৰিব, মেকআপ দিব পাৰিব। আৰু অনাগত দিনত আপোনালোকে জানে যে BTRত যেহেতু আমাৰ NDA চৰকাৰ আৰু UPPL BJP মিত্ৰ চৰকাৰ ধুনীয়াকৈ চলি আছে, আমিও নতুন BTR চৰকাৰ হিচাপে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ নিশ্চয় আমি চিন্তা চৰ্চা চলি আছোঁ। কিন্তু যিটো মানুহে BPFক ভোট প্ৰদান কৰিছিলে তেখেতসকলে এতিয়া নিশ্চয় হয়তো গম পাইছে যে BPFক ভোট দি তেওঁলোকৰ একো লাভৱান নহ'ল। আল্টিমেটলি চৰকাৰ NDA চৰকাৰ, আল্টিমেটলি অসমৰ BJP চৰকাৰ, আল্টিমেটলি BTCত UPPL BJP চৰকাৰ। সেইকাৰণে উন্নয়ন কৰিব এই ৰোলিং চৰকাৰে, ট্ৰিপল ইঞ্জিন চৰকাৰে। সেইকাৰণে মানুহক ভুল ধাৰণাটো মই ভাবোঁ যে আৰু ভাঙি পেলাই NDAৰ লগত চামিল হ'ব লাগে, মিত্ৰজোঁটৰ চৰকাৰৰ লগত চামিল হ'ব লাগে, আৰু BTR বাকী ৰাইজ আমাক সকলোকে সহযোগ কৰিব লাগে যাতে আমি অহা দিন আৰু কাম কৰিব পাৰোঁ। কাৰণ এতিয়া ইলেকশ্যন নাই, এতিয়া আমাৰ উন্নয়নৰ টাইম। সেইকাৰণে যিবিলাক মানুহ BPF ভোট প্ৰদান কৰিছিল তেওঁলোককো মই আহ্বান জনাইছোঁ, অহা দিনত আমাৰ লগত সহযোগ হৈ পেলাই আমাক হেল্প কৰি পেলাই এই চৰকাৰখনক শক্তিশালী কৰি তোলক। নিশ্চয় অহা দিনত BTR বহুত উন্নয়ন এটা মুখ দেখাব পাৰিব। মন্ত্ৰী পোৱাৰ সম্ভাৱনা নাছিল আৰু মন্ত্ৰী এইটো মই নকওঁ মন্ত্ৰী পাব নে নাপাব, কাৰণ এইটো চেণ্ট্ৰেলৰ এইটো সিদ্ধান্ত, এইটো মোদী ডাঙৰীয়াৰ সিদ্ধান্ত, কোনে মন্ত্ৰী পাব কোনে নাপায়। তো আমি নিশ্চয় বিচাৰোঁ যে BTRৰ পৰা মন্ত্ৰী এখন হ'লে এজন পালেতো ভালেই হয়। তো এইটো মানে চবেই বিচাৰে, প্ৰমোদ বৰা ডাঙৰীয়া নিশ্চয় বিচাৰিব, আমিও বিচাৰিম, কাৰণ আমি উন্নয়নেই বিচাৰোঁ, আমি BTR উন্নয়ন বিচাৰোঁ। সেইকাৰণে BTRৰ পৰা পালেতো ভাল, কিন্তু ওপৰৰ কেন্দ্ৰ চেণ্ট্ৰেল কৰ্তৃপক্ষই কি ভাবে, যি হ'ব ভালেই হ'ব। আৰু মন্ত্ৰী নাপালেও যেহেতু NDAত মই ক'লোঁই যে ইনভলভ আছে, NDA মিলিজুলি চৰকাৰ হৈছে, যথেষ্ট আমি পেকেজ পাম BTRখন উন্নয়ন কৰিবৰ কাৰণে। যে BPF মানি লোৱা নাই এইবাৰ ইয়াত কোকৰাঝাৰ লোকসভাত ইমান BPF বেছিকৈ পাইছে ভোট, কি ক'ব ইয়াৰ বিষয়ে? BPF মানি লোৱা নাই, আচৰিত। EVM মেচিনেতো নিশ্চয় মানি লৈছে, BPF মানি লোৱা নাই। EVM মেচিন এইবেলি কিন্তু আজি আপোনালোকে প্ৰত্যেকবাৰ ৰেজাল্টৰ পিছত কিন্তু EVM লৈ এটা কিন্তু বিতৰ্ক হয়, কিন্তু এইবেলি EVM লৈ কোনো বিতৰ্ক নাই। তো সেইকাৰণে EVM মানি লৈছে, NDA প্ৰাৰ্থী জিকিছে, BPF মানা নাই। BPF আগতো মানা নাছিলে আৰু এতিয়াও নামানে, কাৰণ তেওঁলোকৰ এইটো ছিষ্টেম বাস্তৱক একচেপ্ট নকৰে, তেওঁলোকে উন্নয়নটো নিবিচাৰে, সেইকাৰণে মানি নলয়। মই ভাবোঁ যে নৱচৰণীয়াক বিদায় দি পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়া দিল্লীত পাৰ্লামেণ্টৰ লোকসভাত বহিছে, এটলিষ্ট একবাৰ হ'লেও মানে অভিনন্দনটো বা শুভেচ্ছাটো দিব লাগে। ইলেকশ্যনটো হ'ল প্ৰতিযোগিতা, মানে নিৰ্বাচন হ'ল প্ৰতিযোগিতা, কোনোবা হাৰিব কোনোবা জিকিব। ইলেকশ্যন মানে জয় আৰু পৰাজয়। এতিয়া যোনে পৰাজয় হৈছে তেওঁক এইটো মানে স্বীকাৰ কৰি ল'ব লাগিব, আৰু যোনে জয়ী হৈছে তেখেতক কিন্তু শুভেচ্ছা দিব লাগে যে ঠিক আছে, বেষ্ট অফ লাক, জিকিছে BTRৰ হৈ তেওঁ যাতে মাত দিব পাৰে। আল্টিমেটলি বড়ো বাকী ৰাইজৰ কাৰণেই তেওঁ মাতিব জয়ন্ত বসুমতাৰী ডাঙৰীয়া, নিশ্চয় বেলেগ কোনো ৰাজ্যৰ হৈ নামাতে। তো যেতিয়া মানে কংগ্ৰেছ চৰকাৰ বিদায় দি পেলাই আমাৰ BJP চৰকাৰ হৈছিলে 2016ত, তেতিয়া কিন্তু তৰুণ গগৈ ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কিন্তু শুভেচ্ছা দিছিলে যে মই মুখ্যমন্ত্ৰী আছিলোঁ, মই পৰাজয় স্বীকাৰ কৰিলোঁ, নতুন চৰকাৰ হৈছে BJP চৰকাৰ। তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কিন্তু শুভেচ্ছা দিছিলে। কিন্তু মই সেইমতে ভাবোঁ যে আমাৰ হাগ্ৰাং মল্লিক ডাঙৰীয়াও
আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক শুভেচ্ছা দিব লাগে যে নৱচৰণীয়া যিটো অবৰ এটা ইছ্যু বনাই পেলাই বি টি আৰক ক্ষতি কৰিছে, এই ক্ষতিটোৰ পৰা একচুৱেলি আঁতৰি আহি পেলাই নতুন এজন খিলঞ্জীয়া বড়ো মানুহ আকৌ ইয়াৰ পৰা জয়যুক্ত হৈ পেলাই বি টি আৰৰ স্বাৰ্থত লোকসভাত মাত মাতিব। সেইকাৰণে মই ভাবোঁ নিশ্চয় একবাৰ হ'লেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে শুভেচ্ছা দিব লাগিছিল।